নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মেডিকেল আহিছোঁ। 10টামান বজাত ঘৰৰ পৰা ওলাইছিলোঁ, মেডিকেলত আহি পালোঁ। দেখিছেনে আমাৰ টমটম ড্ৰাইভাৰ বহি আছে, লাইভ আহিব লাগিছে। দাঁত চিখৰ খাই খাই দাঁত নাইকিয়া হৈ গৈছে, তাৰ দাঁত ভাঙি একেবাৰে হেৰি হৈ গৈছে, পচি গৈছে, পুচ ওলাই গৈছেগৈ, ফুলি আছে। তাকে দাঁত সৰাবলৈ বুলি আহিছোঁ। তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ। এয়া দেখিছেনে, এয়া ৰিপৰ্টটো পোৱা নাই। ৰিপৰ্টটো তাৰমানে হেৰি ফাৰ্মাচী অলাজন অহাই নাই, মানে দেৰিকৈ আহিব বোলে। সেইকাৰণে আমি টমটমতে বহি আছোঁ। ইয়াতে মন্দিৰ আছে, দেখিছেনে? 1 মিনিটৰ পৰা 6 মিনিটৰ ভিতৰত হ'ব লাগে। কেইমিনিটৰ হয়? 3 মিনিট। মোৰ 3 মিনিটৰ পৰা 5 ছেকেণ্ড, মানে 4 মিনিটত মোৰ হৈ যায়। এইটো আকৌ 3 মিনিট, 1 পৰা 3 মিনিটৰ ভিতৰত হয়। 1 পৰা ষ্টাৰ্ট, 3 মিনিটৰ ভিতৰত শেষ হ'ব লাগে। তো 1 মিনিট মোৰ 1 পৰা 20 ছেকেণ্ড। এয়া দেখিছোঁ, এয়া এক্সৰে কৰা ৰিপৰ্ট, এয়া দাঁতৰ। এই টেবলেটটো খাই দে।